চাওঁতে বিহুৱে পালেহি আগৰ কেইদিন আকৌ সেই বৰষুণৰ কাৰণে ধানকেইটা শুকুৱাব নোৱাৰিলোঁ এতিয়া আকৌ সেই ৰ'দটো দিছে ধানকেইটা বোলো শুকুৱাই লওঁ বোৱাৰীজনী আকৌ খবৰে নাই নহয় মই নকৰিলে তাই সেইবোৰ খবৰে নাই তাকে এতিয়া সেই ৰ'দটো সেই গৈ ঘৰটো চাহটো আহি আছে এতিয়া সেই ৰ'দ বিচাৰি সেই জপনা মুখ পালেহি তাকে ধানকেইটা বোলো লৰাই থৈ যাওঁ দৌকণহঁতৰ ঘৰৰ পৰাও আহোঁগৈ বুলি ভাবিছিলোঁ সেই তৰা পঘাকেইডালৰ আকৌ খবৰটো এতিয়াৰ পৰা দি থ'লেগৈহে সময়ত হ'বগৈ তাকে বোলো কৈ থৈ আহোঁগৈ এইকে ধানকেইটা চাবলৈ ক'ব লাগিব আৰু এতিয়া ক'তনো আছে জানো সোমাই ধানকেইটা বোলো চাবি তাইক কৈ থৈ নগ'লে আকৌ নাচায় নহয় এইবোৰে নক'লে মানে নাচায় অকল মোলৈকে ৰৈ থাকিব কৈ থৈ যাওঁ নহ'লে আকৌ সেই বিহু সময়তহে মা সেই চাউল ক'ত আছে সুধিব এতিয়া যে শুকুৱাব লাগে খবৰে নাই অঁ এয়া চাওঁতে আকৌ বিহুলৈ বুলি কপৌ ফুলো ফুলিলে আৰু দুদিনৰ পিছত একদম ধুনীয়াকৈ ফুলি উঠিব হে ক'তনো আছে এজনী কৈ থৈ যাওঁচোন ধানকেইটা চাবলৈ ধানৰ আকৌ যিহে ঘুগুলা নুধুলে নহয়েই এইজনীক কৈ থৈ যাওঁ ধানকেইটা চাবলৈ অ' বোৱাৰী মই আকৌ সেই দৌকণহঁতৰ ঘৰৰ পৰা আহোঁগৈ সেই ধানকেইটা চাবি ভিতৰতে সোমাই নাথাকিবি এইজনী দেখোন মাত বোলেই নাই ক'ত আছেগৈনো ভিতৰতে গৈ কৈ থৈ আহোঁগৈ ওলাই নাহে নহয় এইবোৰ কাপোৰযোৰ পিন্ধি হ'ল ফুলিযোৰ পিন্ধি পানি যাওঁ পিঠাগুড়িকেইটা খুন্দাত লাগি দিমগৈ নহ'লে ৰুবিয়ে বেয়াই পাব নহয় মই আকৌ পিঠাগুড়ি খুন্দোতে প্ৰত্যেকবাৰেই আহে তাই কোনো এটা বিহুত মই অকলে পিঠাগুড়ি নুখুন্দো তাই আহি ওলাইহিয়ে বেয়াই পাব নহ'লে পাই যাওঁ এতিয়া মা বাই কি কৰিছে কৈ থৈ যাওঁ ঘৰ ৰখিবলৈ ঘৰত আকৌ মানুহ নাথাকিলে যাবলৈ নিদিব মই আগতীয়াকৈ যাওঁ নহ'লে তেওঁ কেনিবা এটি যাওঁ বুলিয়ে ক'ব নহয় বিহু বতৰৰ কথা পালেহিয়ে নহয় বিহু অ' বোৱাৰী সেই ইমান মাতি আছোঁ বাৰু সেই নুশুননে নেমাত বাৰু হে মই বোলো সেই দৌকণহঁতৰ ঘৰৰ পৰা আহোঁগৈ মই আপোনাক বিচাৰিয়ে যাবলৈ লৈছিলোঁ মই বোলো সেই ৰুবিহঁতৰ ঘৰত পিঠাগুড়ি কেইটামান খুন্দাত লাগি দিমগৈ মোৰ ওলাই কৰি হ'লেই যাওঁৱেই আৰু আপুনি সেই ঘৰটো ৰখি থাকিব মই পটককৈ আহিমগৈ দেই আইঅ' গোটেইজনী একেবাৰে সাজি কাচি তাই সেই লোকৰ ঘৰত পিঠাগুড়ি খুন্দিবলৈ যায় সেই ঘৰৰ যে বৰা চাউল যে সেই ধানৰ ভিতৰতে যে চাউল সোমাই আছে গম পাওঁ নেপাওঁ নেলাগে যাব নেলাগে সিহঁতৰ ঘৰত সেই চাৰিজনীকে বোৱাৰী আছে সিহঁতি নিজে কৰিব আকৌ তই কিহৰ লোকৰ ঘৰত কৰি দিবলৈ যাব লাগে সেই ঘৰত কামত লাগি তাই প্ৰত্যেকবাৰে আহি পিনি মোক বিহুটোৰ হাতত লাগি দিয়েহি মই যদি নাযাওঁ তাই কি বুলি ভাবিব বাৰু নেপায় মই সেই দৌকণহঁতৰ ঘৰলৈ যাওঁ তৰা পঘাকেইডালৰ কথা কৈ থৈ আহোঁগৈ এতিয়াই নক'লে আকৌ সময় নাপাবি নহয় আৰু নেপায় সিহঁতি বেয়া সিহঁতৰ চাৰিজনীকে মানুহ আছে মিলিজুলি কৰিব আকৌ তইনো কিহৰ সিহঁতৰ লগত লাগি দিবগৈ লাগিছে এনেও গম পাব তই অকলশৰীয়া মানুহ বুলি ঘৰ কামত লাগি আহ আৰু শুন ধানকেইটা দি থৈছোঁ অকণমান লৰাই মেলি দিবি তাই আকৌ একেবাৰে ঘৰখন এৰি থৈ হেনো তাই পিঠাগুড়ি খুন্দিবলৈ যায় ঘৰতে একো কাম এটা হোৱা নাই সেই দৰ্জা তলা মাৰি তই আকৌ নাযাবি আকৌ দেই দৰ্জা তলা মাৰি থৈ নাযাবি তেতিয়াহে কোনোবাই আহি কিবা কিবি এটা লৈ যাবলৈ হ'ব নাযাওঁ খুলিয়ে থওঁ কাপোৰ কানিও নাযাওঁ বতৰটো চোন বেয়াহে কৰিছে যাওঁ সেই ধানকেইটা ভৰাইহে থওঁগৈ কেনেবাকৈ কিনকিনীয়া বৰষুণত তিতিবলৈ হ'লেও শাহুৱে মোৰ চুলি দালিকে কৰিবহি দেই ভালত তেওঁ বৰ ভাল বেয়াত কিন্তু আকৌ যিটোহে খং কৰে যাওঁ ধানকেইটাতকৈ ভৰাই থওঁগৈ দেই অকণমান আগতীয়াকৈ অকলে ধান ভৰাবলৈ বৰ দিগদাৰ দেই মাজনী গ'ল ইমান দেৰি কৰিছে যে সেইডোখৰতে ভৰাই থৈছোঁ পিছত বস্তাত ভৰাব লাগিব আহিলোগৈ দেই সিহঁতৰ ঘৰলৈ গ'লে যেনিবা এইটোৱে ভাল লাগে বোৱাৰীজনীয়ে যেনিবা জলপানকেইটা নোখোৱালৈকে নেৰে দেই সঁচাকৈ পাই জলপান নহ'লে আকৌ ৰুটিকে খাই থৈ যাওক বোলে আকৌ ৰুটি দুটা খোৱাবহে বোলে অকণমান বহক ভাতকে খাব এতিয়ানো বাৰু ইটোৰ পিছত সিটো খাই থাকিব পাৰি জানো সেই বোলো জলপানকেইটাতে হ'ব বুলিহে গুচি আহিছোঁ সেইবোৰহে লেখত ল'বলগীয়া বোৱাৰী বিহু নাপায় বিহুলৈ আৰু দুদিনমান আছেই এওঁলোকে ঘৰ দুৱাৰ চফা কৰি গোটেই কাপোৰ কানি ধুই পৰ্দা চৰ্দা বিচনা কাপোৰ ধুই মেলি আজৰি বিহুলৈ আজৰি হ'ল আৰু পিঠাকেইটা খুন্দিবলৈহে বাকী থাকিলে আৰু ঘৰকেইটা মুচিবলৈ থাকিলে সেইবোৰহে আমাৰজনীয়ে আকৌ কিবা এটা কৰি দিলেহে কৰিব জানে এয়া ধানকেইটা দি থৈ গ'লোঁ ভৰাই মেলি আজৰি হ'ল বাৰু এইকেইটা আজৰি ভৰালে কিটো হ'ব ঘৰৰ কামবোৰতো আছেই পিছে বতৰটো ডাৱৰীয়া হ'ল কি হ'ল কাপোৰকেইটাহে ধুব নোৱাৰে বাকী কামবোৰ কৰিব পাৰিব চুপৰবোৰকে তাই খাইবলৈ কওঁগৈ ধান গাল সামৰি থৈ আহিলোঁ তাঁতখন আজি বম বুলি ব'বলৈ নহ'লেই নহয় ঘৰৰ কামৰ পৰা সময়ে নাপাওঁগৈ ইফালে আকৌ মায়ে কৈছিলে বোলে বিহু আগতে এখন কাটি পেলাবি বিহু চেৰিয়া নকৰিবি তাকে এতিয়া পাওঁ এনে নোৱাৰো এনে থাকোঁতে বাৰু বেছি নাছিলে শেষ কৰি পেলাব পৰা হ'লে ভাল আছিলে নহ'লে এতিয়া মানুহো আহিব এই ঢেঁকীত পিঠাগুড়ি খুন্দিবলৈ ঢেঁকীটো বন্দী হৈ থাকিলে নহয় তাকে তই আকৌ এইখিনিতে ৰৈ আছ সেই গম পাইছ নাই ইহঁতৰ বোৱাৰীজনীয়ে চব কাম কৰি আজৰি হ'লেও একো কাম বাকী নাই ঘৰ ওপৰ চফা কৰিলে পৰ্দা কাপোৰ ধুলে বিচনা কাপোৰ ধুলে ধুবলৈ একোৱে নাই সেই বিহুৰ দিনাখনি আৰু ঘৰকেইটা মুচি আৰু সেই পিঠাগুড়িকেইটা খুন্দিলেই হ'ব গম পাৱ আমাৰ লিখিয়াকৈ কাম কৰিবলৈ থোৱা নাই আমাৰ গোটেই ঘৰৰ ওপৰৰ পৰা গোটেই এই কাপোৰ কানিৰ পৰা পৰ্দা কাপোৰ পৰা গোটেইখন ধুবলৈ আছে ব'ল এনেকৈ ৰৈ থাকিলে নহ'ব ব'ল ঘৰৰ ওপৰবোৰ চফা কৰি লওঁগৈ ব'ল সিহঁতৰ ঘৰত কৰিলে আকৌ এতিয়া
1:30 বাজিলে বতৰ ডাৱৰীয়া মই বোলো শুংগে কামকেইটা কৰি আজৰি হ'লো এই চোতাল হাৰিলো সেই ধান ভৰালো তাঁত চাতো সামৰিলো এতিয়া মই কৰিবলৈ নাই কাইলৈ ৰাতিপুৱা কৰিম দুইজনীয়ে লগে ভাগে নহব লোকে ঘৰ একেবাৰে চিকচিকীয়া কৰি থৈছে এই আমাৰ সেই আলুখিনি ৰ'দত দিলো বস্তাত ভৰাবলৈ ক'লো ভৰালি নে নভৰালি সেই ধানকেইটা এতিয়া সেই ধানৰ পেটতে চাউল আছে গম পাও নে সেয়া শুকুৱাই পিনি সেই কুটাবলৈ মেলিবলৈ আছে একো কামেই হোৱা নাই ঘৰৰ ওপৰখনৰ পৰা আদি কৰি গোটেইখন আছে তই এতিয়া ডাৱৰীয়া দেখি শুলে নহ'ব নহয় ব'ল সেইবোৰকে কৰি মেলি অকণমান কামখিনি কমাই থওঁ ব'ল মা মোক যে এইবোৰ নকব দেই মই আজি মানে বিশেষ কাৰণত নোৱাৰিম মানে কি কাৰণটো গম পায়নে মোৰ গোটেই মানে চুলিবিলাক অলপ হৈছে যে বহুত দামী তেল এটা লগাইছো আৰু তেলটো লগোৱাই পিনি মানে মূৰটো ধুই থৈছো এতিয়া যদি চুলিখিনি ধুই থোৱা পিছতে যদি এই ধূলিখিনি আকৌ লগাওঁ মই ইমান দামী তেলটো লগোৱা কি অৰ্থ থাকিব বাৰু আপুনিয়ে কওকচোন এনেই ইমান হেয়াৰ ফল হৈছে আৰু নোৱাৰি দেই বেয়া নাপাব কিন্তু আপুনি মই আজি নকৰিম তই নোৱাৰিম বুলি ক'লে নহ'ব নহয় তই শুই চাগেচোন যা তোক সেই বিচনাৰ পৰা মই চুচৰাই আনিম সেই আজি ঘৰৰ গোটেই ওপৰখিনিকে সাৰি ল তাৰপিছত কাইলৈ গাত গোটবোৰ হেৰি মাৰি পিনি তলখন ডাঠকে মুচি থবি তেতিয়া বিহু দিনাখনি এনেই পাতলকে মুচি দিলে হ'ব এতিয়া সেইবোৰ নহ'ব দেই মই অকল ঘৰৰ ওপৰতোহে মোহাৰিম আকৌ আজি একো গাত চাত পুতিবলৈ নাই কাইলৈ কৰিম যি কৰিম তই ঘৰৰ ওপৰখন মোহাৰিব নালাগে দেই সাৰিলেই হ'ব তই আকৌ সেই ওপৰত উঠি মোহাৰিবলৈ গৈ পিনি পৰি পিনি কঁকালটোহে যাব খাই যিহে গা বহাইছ যা ওপৰটো সাৰি দিলে হ'ব যা কি কৰা যায় ইমান ধুনীয়া তেল এটা সানি থৈছো মই ঘৰৰ ওপৰ আজি নাহাৰো ভুলতো নাহাৰো তেওঁ বাহিৰেহে বেছিকে কাম কৰি ফুৰিব ইটো কৰিব সিটো কৰিব বাহিৰটোহে চাব মকৰা জাল আছেনে নাই মই অকল বাহিৰটোহে সাৰিম ভিতৰতো মই আজি নাহাৰো যিদিনা তলটো মোহাৰিম ধুনীয়াকে সেইদিনা সাৰি ল'ম এতিয়া পটাপট কৰি লোৱা যাওক সুধিলে সাৰিলো বুলি কৈ দিম এই মকৰা ভয় ইমান জাল পাতেহি ঐ ইমান ভাল জাল পৰেহি একদম মানে 2 এদিনতে গোটেইখন আগৰ নিচিনা কৰি দিয়ে ইমান সাৰি থাকিলেও কালিটো খুৱাবই মোৰ সাৰি হ'লগে দেই বাহিৰটো কাম অকণমান কমি থাকিলে বাৰু মায়ে কোৱা কথাটো মিছা নহয় বোৱাৰী কামবোৰ কৰি হ'লগে ন তই বৰ ধুনীয়াকে সাৰি দিয়ে আকৌ ন দেখিছে নাই অকণো মকৰা জাল নাই আপুনি ঠিক কথা কৈছিলে কাম কমি থাকে এতিয়া বাহিৰটো নাসাৰিলেও হ'ব সেই ভিতৰত যে মকৰা জাল অলপমান থাকিলে কেলে ভালকে নাসাৰিলি নি ভিতৰটো ভালকে সাৰিছিলো পিছে আজিকালি মকৰাবিলাকৰ কথা ক'ব নোৱাৰি নহয় সিহঁতেও ভাল বস্তু খায় নহয় পটককে গঠি দিলে চাগে জালখন সিহঁতৰো ইমান লেলাটি নাই গম পাৱ নে ইমান পটাপট সিহঁতি জাল গাঠিবলৈ এই গাঠিলে চাগে আজিকালি ক'ব নোৱাৰি নহয় আৰু এটা কথা গম পাই নাই মই যিদিনা বিহু বুলি তলটো যে সাৰি মেলি ল'ম ধুনীয়াকে তাৰপৰা মোহাৰিম তেতিয়া আকৌ ওপৰতে এবাৰ ধুনীয়াকে সাৰি দিম তেতিয়া আমাৰ ঘৰতো চবৰ চুবুৰিটোত আমাৰ ঘৰতো জিলিকি থাকিব এতিয়া চবে বিহু কাম আগতীয়াকে কৰিছে হয় বাৰু তই কোৱা কথাটো মিছা নহয় বাৰু দেই সিহঁতিটো বিহুলৈ এতিয়াও এসপ্তাহ দিন বাকী আছেই এতিয়া ইমান আগতীয়াকে চাফ চিকুণ কৰিলে বিহু দিনালৈকে দেখোন লেতেৰাই হ'বগে তই ঠিকেই কৈছ বিহু আগদিনাখনিহে কৰিবি গম পাৱ নে তইও কিন্তু ভাল মগজ থকা বোৱাৰী আকৌ দেই এনেকুৱা এজনী বোৱাৰী পাবলৈ কিন্তু ভাগ্য লাগিব আপোনাৰ ভাগ্য ভাল দেখিছে নে কিমান মগজ মাৰিছো হয় পাই কৰ চফা কৰ দেই চফা কৰ আমাৰ ঘৰতো জিলিকি থাকিব আপুনি চিন্তা নকৰিব মই বাহিৰটো বাৰু ভালকে চাই পিনি কৰি দিছো অকমান আছে যদিও মোৰ বুদ্ধিৰ লগত মায়ে নোৱাৰিব মই এতিয়া বাহিৰত কাৰণে ইমান দূৰৰ পৰা এনেকে বেঙা মেলি এনেকে হাৰিছো মূৰত অকণো ধূলি পৰিবলৈ দিয়া নাই কিন্তু ভিতৰত হলে নহ'ব নহয় এনেকে লাহে হাৰিব লাগিব গোটেই ধূলিখিনি মূৰত পৰিব সেইকাৰণে মোৰো কাম কমি আছে মা কথাও ৰখা হৈছে কামটো আগবাঢ়িছে চব হ'ব লাগে ভালে ভালে মুঠতে কোনেও কাকো বেয়া পাব নালাগে কামটো আগবাঢ়িবহে লাগে হৈ গৈছে দেই ঘৰৰ ওপৰ হয় এতিয়া ভালকে হাত ভৰিকেইটা চফা কৰি ল'বগৈ লাগিব বোৱাৰীজনী আকৌ মই মূৰ্খ বুলি ভাবিছিলো পাই মূৰ্খ নহয় তাই ঠিকেই কৈছে ইমান দিনৰ আগৰ পৰা বাৰু সেই ঘৰ দুৱাৰবোৰ মুচি থ'লে বিহু দিনালৈকে দেখোন কোলাই হ'বগৈ লাহে ধীৰে কৰি থাকিলেই হয় মুঠতে বিহুলৈ চাফ চিকুণ কৰিব লাগে আৰু তাকে বনশাক কেইডালমানকে বুটলি লওঁচোন আৰু 2 দিনমানৰ পিছত আৰু বনশাক খাব নোৱাৰো আৰু এখন জোকে চোকে ঢেৰ হ'ব এতিয়াই খালেহে খোৱা তাই আকৌ বুটলিবলৈ সময়ে নাপায় ঘৰ কাম কৰোঁতেই যায় ঘৰখনৰ ভিতৰৰ কামবোৰ কৰি থাকোঁতেই যায় দেখোন মই বুটলি মেলি নি দিলেহে হ'ব তাকে দুইজনীয়ে মিলা প্ৰীতিয়ে থাকিব লাগিব এইখন আৰু বোৱাৰী খেং খাং কৰি থাকিলে নহ'ব দেই ঘৰখনত থাকোঁ মানে মিলা প্ৰীতিয়ে থাকিব লাগে দেখিবলৈও ভাল মিছাকৈ এইবোৰ হুলস্থুল কৰি থাকিলে সেই ওচৰ চুবুৰীয়া মানুহে চলহে পায় সুবিধাহে ল'বলৈ আহে সেইকাৰণে মিলিজুলি থাকোঁ ময়ো এঘৰলৈ উলিয়াই দিছোঁ নহয় ছোৱালীজনী তাইকো যদি শাহুৱেকে এনেকৈ খেঙাই থাকে মোৰ বাৰু কেনেকুৱা লাগিব একেই কথাহে সেইকাৰণে তাই মই দুইজনী মিলি থাকিব লাগিব মিলা প্ৰীতিয়ে দুইজনীয়ে বিহু আগত কামখিনি কৰি পেলাব লাগিব দেই